হাই এভৰিৱান, এয়া আজি কি বনাবলৈ লৈ আহিছোঁ দেখিছেনে? চিনি পায়নে বাৰু? হয়তো বহুতেই চিনি পায়। মই পিছে এইবাৰ প্ৰথম বনাম দেই। এয়া হ'ল তৰা গছৰ গজালি। বজাৰত পালোঁ আৰু খুব মন গ'ল কেনেকুৱানো সোৱাদটো খাবলৈ। আপোনালোকে হয়তো বহুতে খাইছে চাগে, নহয়নে? মই পিছে এইবাৰ প্ৰথম খাম আৰু লৈ আহিলোঁ বনাবলৈ এনেকৈ ধুনীয়াকৈ কোমলীয়া অংশখিনি এতিয়া গুচাই লৈ এনেকৈ গোটেই কোমলীয়া অংশখিনি উলিয়াই লওঁ বুলি এয়া যোগাৰ কৰি লৈছোঁ। মই অৱশ্যে নাজানো কি কাৰণে ভাল তৰা গছৰ গজালি। আপোনালোকে যদি জানে কমেণ্টত জনাবচোন। মই ৰেচিপিটো বনাই খোৱাৰ পিছত বৰ সোৱাদ পালোঁ খাবলৈ আৰু জীৱনত প্ৰথমবাৰ খাইছোঁ। অসমীয়া কিছুমান খাদ্য সঁচাকৈ খুব বেছি আচৰিত কৰি দিয়াকৈ সোৱাদ লগা হয়, নহয়নে? আৰু এইখিনি ধুনীয়াকৈ কোমলীয়া অংশখিনি গুচাই ল'লোঁ, লৈ এতিয়া মিহিকৈ কাটি লওঁ। গজালিখিনি দেখি তৰাৰ এনেকুৱা লাগিছে এই বেতগাজৰ নিচিনা লাগিছে। বেতগাজৰো এনেকৈ কোমল অংশটো উলিয়াই লৈ খোৱা হয়, নহয়নে? বেতগাজ পিছে খাইছোঁ, কিন্তু তৰাৰ গজালি এনেকৈ কেতিয়াও খোৱা নাছিলোঁ। আজি খোৱাৰ সুবিধা অকণ পালোঁ। বৰ বিশেষ ভাজিখনত একো নাই, খুব বেছি চিম্পুল, কিন্তু খাবলৈ খুব বেছি সোৱাদ পালোঁ। গৰম গৰম ভাতৰ সৈতে চিম্পুল দালি এখন বনাই খোৱা হৈছিল আৰু লগতে ভাবিলোঁ আলু এটাও এড কৰি দিওঁ ভাজিখনত, খাবলৈ অকণমান বেছি সোৱাদ হ'ব। যিহেতু নতুন চব্জি এক্সপেৰিমেণ্ট কৰিবলৈ প্ৰথমতে তাৰ টেষ্টটোকে লৈ লওঁচোন বুলি সেই বুলিয়ে ভাবি এয়া পিঁয়াজ এটা কুটি ল'লোঁ আৰু কেঁচা জলকীয়া দুটা আৰু নহৰু কেইফুটামান লৈ ল'লোঁ। এতিয়া কেৰাহীত এয়া মাষ্টাৰ্ড অইল দি দিলোঁ। দি এতিয়া কালজিৰা এচামুচ ফুটিবলৈ দিলোঁ। দি কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ ইয়াতে। এইখিনি অকণমান ৰঙচুৱা হোৱাকৈ এতিয়া ভাজি ল'ম। জলকীয়া দুটাও দি দিছোঁ, কেঁচা জলকীয়া দুটা। আৰু এইখিনিতে সদায় ৰিকুৱেষ্ট কৰাৰ দৰে কৰোঁ, যিসকলে মোৰ ভিডিঅ'বোৰ চাই খুব ভাল পায় তেখেতসকললৈ বহুত ধন্যবাদ। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোলৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব দেই। নহৰু কেইফুটা দি এতিয়া ইয়াতে এই তৰা গজালিখিনি কাটি লোৱা দি দিলোঁ। ফ্লেমটো একেবাৰে ল' কৰিয়ে মই আচলতে ভাজিম, পানী ব্যৱহাৰ নকৰোঁ। মই মোৰ আইডিয়া এটাতে বনাই চাইছোঁ প্ৰথমতে, কাৰণ টেষ্টটো যিহেতু প্ৰথমেই ল'ম, তথাপিও ভাবিলোঁ খুব কম জুইত লাহেকৈ ভাজি থাকিলে হয়তো আৰু বেছি সোৱাদ হ'ব। লগতে আলুখিনি এড কৰি দিছোঁ। দি এতিয়া সেই আমাৰ চিম্পল অসমীয়া পদ্ধতিৰে বনোৱা আৰু নিমখ হালধিকণ এড কৰি দিওঁ ইয়াতে এতিয়া। আৰু আপোনালোকে কেনেধৰণে বাৰু খায় তৰাৰ গজালি কমেণ্টত জনাবচোন। হয়তো বহুত ধৰণেই খোৱা হয় চাগে, নহয়নে? মই পিছে তৰা পাতৰ দিয়া পিঠা খাওঁ, খাই খুব বেছি ভাল পাওঁ। তাৰ যিটো খুব সুন্দৰ এটা গোন্ধ ওলায় তৰা পাতত দিয়া পিঠাটো, বৰ ভাল লাগে খাই। কিন্তু গজালিটো কেতিয়াও খোৱা হোৱা নাছিল, আজি তাৰ সৌভাগ্যকণ পালোঁ। নিমখ হালধিকণ দি এতিয়া জুইৰ ফ্লেমটো কমাই ঢাকি দিম। 5 মিনিটমানৰ কাৰণে ঢাকি দিম ফ্লেমটো কমাই, যাতে খুব ধুনীয়াকৈ সিজি যায়। এতিয়া মাজতে এবাৰ এনেকৈ লৰাই চাওঁ, তেতিয়া কিমাননো সিজিছে সেই অনুমানটো লৈ লওঁ, নহয়নে? আধা সিজাটো হৈ গৈছে আৰু এটা ঢাকোন দিলেই ভাজিখন খাব পৰা হৈ যাব। আৰু এয়া চাওক, একেবাৰে সিজি অকণমান হৈ গৈছে ভাজিখন, সম্পূৰ্ণ সিজিয়ে গৈছে। আৰু শেষত ভাবিলোঁ অকণমান আদা এড কৰি দিওঁ। আচলতে তৰা গছৰ গজালিটোৰ যিটো সুগন্ধ অলপ ষ্ট্ৰঙেই হয়, এক্সট্ৰা সুগন্ধ এটা আছে, নহয়নে? তৰা গছজোপাৰ অলপ বেছি সুগন্ধটোৰ কাৰণে ভাবিলোঁ অকণমান আদা দি দিলে হয়তো তাৰ টেষ্টটো আৰু অলপ ধুনীয়া হ'ব। আৰু হৈ গ'ল। এতিয়া এটা বাউলত কাঢ়ি ল'লোঁ আৰু গৰম গৰম ভাতৰ সৈতে এতিয়া খোৱাৰ কথা। আৰু যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে, যিসকলে বনাই খোৱা নাই দেই, তেখেতসকলে এবাৰ বনাই খাই চাব। খুব এটা নতুন টেষ্ট পালোঁ মই আৰু খুব ভাল লাগিল খাবলৈ মোৰ। নিশ্চয় আকৌ মই আনি খাম। আৰু
যিসকলে খাইছে তেখেতসকলে জনাবচোন আৰু কেনেকৈ খায়। আৰু এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ।